মানুহ তোৰ লগত মোৰ দুটামান জৰুৰী কথা আছিল। কি হলো বা তই ইমান চিৰিয়াছলি কথাটো কৈছ? কিবা প্ৰব্লেম হৈছে নেকি? বাদ দে মোৰ সমস্যাৰ কথা। তই ঘৰলৈ কেতিয়া যাম বুলি ভাবিছ? মায়ে ফোন কৰিছিলে, তোক যিমান পাৰো সোনকালে ঘৰলৈ পঠিয়াই দিবলৈ কৈছে। কি? মায়ে মোক ঘৰলৈ মাতিছে? কিন্তু কোনো কিন্তু নাই, তই কাইলৈকে ঘৰলৈ যা। ঘৰত মাৰ দিগদাৰ হৈছে। কি হ'ব এতিয়া? মই যদি ঘৰলৈ যাওঁ সকলোবোৰ দেখোন খেলি মেলি হৈ যাব। নাই মই কোনো পধ্যেই ইয়াৰ পৰা ঘৰলৈ যাব নোৱাৰোঁ। ভিন্দকে ক'ব লাগিব, ভিন্দই কিবা এটা কৰিব পাৰিব। কি হ'ল? মুখৰ ভিতৰতে কি ভুৰভুৰাই আছ? তই দুদিনমানৰ কাৰণেহে ইয়ালৈ আহিছিলি, আৰু দুদিনমানৰ কাৰণে আহি আজি প্ৰায় দুমাহেই হ'ল। ইয়াৰ পৰা তই যোৱাৰ নামকে নোলোৱা হলি। কিয়? মই ইয়াত থকাৰ কাৰণে তয়ো বেয়া পাইছ নেকি? তোৰ শাহু, তোৰ ননন্দে যে মই ইয়াত থকাৰ কাৰণে বেয়া পাইছে সেইটো মই কথাতে ধৰিব পাৰিছোঁ। কিন্তু তই এনেকৈ ভাবিবি বুলি মই ভবা নাছিলোঁ বা। মই ভাবিছিলোঁ মই ইয়াত থকাৰ কাৰণে তোৰ কোনো অসুবিধা হোৱা নাই, কিন্তু তোৰ কথাৰ পৰাও এনেকুৱাই লাগিছে যে তয়ো মই ইয়াত থকাৰ কাৰণে ভাল পোৱা নাই। তই কথাটো বুজিবলৈ চেষ্টা কৰ। ঘৰত মাৰ দিগদাৰ হৈছে, মায়েও তোক মাতি পঠিয়াইছে, আৰু এনেকৈ তই ইমান দিন ইয়াত থকাটো ভাল হোৱা নাই নহয়। মাৰনো মই নথকাৰ কাৰণে কি অসুবিধা হৈছে? ঘৰত নবৌ আছেইচোন। মানুহ, তই এজনী গাভৰু ছোৱালী, আৰু গাভৰু ছোৱালী এজনী আহি ভিনীহিয়েকৰ ঘৰত ইমান দিন থকাটো মানুহে ভালকে নকয়, আৰু দেখিবলৈ শুনিবলৈ বেয়া লাগে দেচোন। বেলেগে যি কয় নকয় মোৰ তাত কোনো কথা নাই বা, কিন্তু তই কি ভাব? তয়ো সেই বেলেগ মানুহবোৰে ভবাৰ দৰেই ভাবিছ নেকি? তই নাজান মানুহ, তয়েই মোক সেইটো ভাবিবলৈ বাধ্য কৰাইছ। মোৰ মানুহজনে আগতে মোক বহুত সময় দিছিলে, কিন্তু তই অহাৰ পাছৰে পৰা মানুহজনে মোৰ লগত বহি এষাৰ কথা পাতিবলৈ সময় নোপোৱা হ'ল। কেৱল তোক লৈ ক'ৰবালৈ ওলাই যায়, আৰু সেইটো মই চাই থাকিব নোৱাৰোঁ। কথাখিনি বেছি আগবঢ়াৰ আগতেই মই তোক ঘৰলৈ পঠিয়াই দিব লাগিব, নহ'লে চাবা, মই ইয়াত একেবাৰে তহঁতৰ লগত থাকিবলৈ অহা নাই, কিন্তু তহঁতে ভাল পাওঁ বা বেয়া পাওঁ, মই আৰু দুদিনমান ইয়াত থাকিবই লাগিব। তই মাৰ কাৰণে চিন্তা নকৰিবি, মই বাৰু মাক বুজাম। কিয়? কাইলৈ পৰহিলৈকে তই ইয়াৰ পৰা কিয় যাব নোৱাৰ? চা মানুহ, এনেই তোৰ কাৰণে ঘৰখনত অকণমান অশান্তিৰ লেখীয়াই হৈ আছে। তই আৰু মোক খং নুঠাবি। আৰু তোৰ ইয়াত কি এনেকুৱা কাম আছে যে তই আৰু কেইদিনমান ইয়াত থাকিবই লাগিব? তাইৰ কিবা কাম থাকক বা নাথাকক, মই কৈছোঁ তাই যিমান দিন ইচ্ছা কৰে ইয়াত থাকিব পাৰিব। আৰু টিনা, তুমি বায়েকজনী হৈ পেলাই নিজৰ ভনীয়েকক এনেকৈ ক'বলৈ বেয়া লগা নাইনে? তুমিচোন তাই অহাৰ কাৰণে খুব ফূৰ্তি পাইছিলা, কিন্তু এতিয়া কি হ'ল? কিহৰ কাৰণে তাইক ইয়াৰ পৰা পঠিয়াবলৈ চেষ্টা কৰিছা? আপুনি কথাটো বুজি পোৱা নাই। মই পঠিয়াবলৈ চেষ্টা কৰিছোঁ মানে মায়ে ফোন কৰিছিলে, আৰু মায়ে তাইক মাতিছে। ঘৰত অকণমান দিগদাৰ হৈছে তাই নথকাৰ কাৰণে। হ'ব, তুমি মাৰ কাৰণেহে চিন্তা কৰি আছা, আৰু মাৰ লগত মই কথা পাতি ল'ম। মানুহ, তুমি অকণো চিন্তা নকৰিবা। এইখন তোমাৰ বায়েৰৰ ঘৰ, মানে তোমাৰ ঘৰ। তুমি যিমান দিন ইচ্ছা কৰা ইয়াত থাকিব পাৰিবা, আৰু কোনোবাই যদি ইয়াৰ পৰা তোমাক পঠিয়াবলৈ চেষ্টাও কৰে তেতিয়াহ'লে মই বাধা দিম। হ'ব পাৰে তাই মোৰ ভণ্টি, কিন্তু মোৰ ভণ্টিৰ কাৰণে আজি আপুনি মোকে ইমান টানকৈ কথা ক'লে। ঘৰখনত মায়ে মোক হাজাৰবাৰ বেয়াকৈ কৈছিল, কিন্তু আপুনি আজিলৈকে এষাৰো মোক বেয়াকৈ কোৱা নাছিল। আজি ভণ্টিৰ কাৰণে আপুনি মোক কথা শুনালে। মই এইবোৰ কেনেকৈ চাই থাকিব পাৰোঁ বাৰু? আপুনি যিমান গুৰুত্ব মোক দিব লাগিছিল সিমান গুৰুত্ব মোৰ ভণ্টিক দিছে। আজি তাইৰ কাৰণে মোৰ বাবে আপোনাৰ অকণমান সময় নোহোৱা হ'ল। মই বৰ ভাল পাইছিলোঁ যে মোৰ ভণ্টি ইমান দিনৰ মূৰত মোৰ ঘৰলৈ আহিছে, থকাকৈ আহিছে দুদিনমান, আৰু বৰ সন্তোষ পাইছিলোঁ যে আপুনি মোৰ ভণ্টিক নিজৰ ভণ্টি বুলি ভাবিছে। মায়ে আপোনালোকৰ বিষয়ে মোক প্ৰথম দিনাখনৰ পৰাই কৈ আছিলে, কিন্তু সেইবোৰ মই মোৰ মনলৈ এক মিনিটৰ কাৰণে অনা নাছিলোঁ। ভাবিছিলোঁ আপুনি মোৰ ভণ্টিক নিজৰ ভণ্টিৰ দৰেই ভাবে, কিন্তু আপুনি মোৰ ভণ্টিক প্ৰত্যেক দিনাখনেই বাহিৰলৈ উলিয়াই নিয়ে। যিমান গুৰুত্ব তাইক দিয়ে, মোক অকণো নিদিয়ে, আৰু এইবোৰ মই সদায় দিনে কেনেকৈ চাই থাকোঁ। মোৰ সন্দেহ উপজিছে আপোনাৰ আৰু ভণ্টিৰ ওপৰত, আৰু সেইকাৰণেই মই ভণ্টিক ঘৰলৈ পঠিয়াবলৈ চেষ্টা কৰিছোঁ। কিন্তু যি দেখিছোঁ, মই বেলেগ এটা ব্যৱস্থা ল'বই লাগিব। যেনে তেনে হ'লেও ভণ্টিক মই ঘৰলৈ পঠিয়াই দিবই লাগিব, নহ'লে মোৰ জীৱন, মোৰ সংসাৰখন সকলোখিনি শেষ হৈ যাব। দেখিলি বা, মোৰ মনৰ কথা যিমান ভিন্দয়ে বুজি পায়, তই নিজৰ বা হ'লেও সিমানখিনি বুজি নাপাওঁ। থেংক ইউ ভিন্দো। ইউ আৰ মষ্ট ৱেলকাম, মোৰ মৰমৰ খুলখালিজনী। তহঁতে যি কৰ কৰি থাক। চোৱা টিনা, মই তোমাৰ ভালৰ কাৰণে কৈছোঁ, তুমি আবুল তাবুল কথাবোৰ মূৰত সোমোৱাই নল'বা দেই। যোৱা, এতিয়া আমাৰ কাৰণে ধুনীয়াকৈ চাহ আৰু পকৰি বনাই আনা। আটাইকেইটাই মিলি এডোখৰতে ধুনীয়াকৈ খাম। নোৱাৰোঁ মই সেইবোৰ যোগাৰ দি থাকিব। আপুনি পাহৰিছে চাগে, মই আপোনাৰ পত্নী হয়, এইখন ঘৰৰ চাকৰণী নহয়। খুলখালি, তোমাৰ বায়েৰচোন আজি বৰ খং উঠিছে। উঠিবই আকৌ, আমি খং উঠা কামেই কৰিছোঁ। ভিন্দো, কিমান দিন আমি আৰু এনেকৈ লুকাই চুৰকৈ কিবা এটা পাবলৈ হ'লে আমি এইবোৰ লুকাই চুৰ কৰিবই লাগিব মানুহ। থেংক ইউ ভিন্দো, আপুনি যে মোৰ মনটোক বুজি পালে। তুমি চিন্তা নকৰিবা মানুহ, মই তোমাৰ লগত সদায় আছোঁ। হেল্ল', তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাছিলা? তোমাক মই কিমানবাৰ কৈছোঁ যে মোলৈ এনেকৈ বাৰে বাৰে ফোন কৰি নাথাকিবা। তোমালৈ ফোন নকৰি আৰু মই কালৈ কৰিম হা? মোৰ গাটো বেয়া লাগি থাকে, মনটো বেয়া লাগি থাকে, আৰু এইকণ সময়ত মই তোমাৰ লগত কথা পাতিলে ৰিলেক্স ফিল কৰোঁ, আৰু তাৰ পাছত তুমি কৈছা কিয় ফোন কৰি আছা? চোৱা প্ৰিয়া, তুমি ঘৰলৈ যোৱাৰ আগতেই মই লগ কৰি তোমাক সকলোখিনি ক্লিয়াৰ কৰি দিছোঁ যে মোৰ মনত তোমাৰ প্ৰতি আৰু কোনো ভাল পোৱা ভাৱ নাই। তাৰ পিছতো তুমি মোক এনেকৈ কিয় ডিষ্টাৰ্ব কৰি আছা?
তোমাক মই লাষ্ট ৱাৰ্ণিং দিছোঁ মোৰ লগত আৰু কণ্টেক্ট কৰিবলৈ চেষ্টা নকৰিবা আৰু মই তোমাৰ নাম্বাৰটো এতিয়াই ব্লক লিষ্টত ভৰাম প্লিজ বিকাশ তেনেকুৱা নকৰিবা মই তোমাক মনে প্ৰাণে ভাল পাইছিলোঁ আৰু সেইকাৰণেই মোৰ সকলোখিনি তোমাৰ ওপৰত অৰ্পণ কৰি দিছিলোঁ ইয়াৰ পাছতো তুমি মোক তেনেকৈ ক'ব পাৰিছা সেইটো তোৰ ভুল বুজিছ কাৰণ মই তোৰ মনটো ভাল পোৱা নাছিলোঁ ভাল পাইছিলোঁ তোৰ দেহাটো আৰু সেইকাৰণেই মোৰ দেহাটোক ইউজ কৰি তুমি এতিয়া মোক এনেকৈ এৰি দিব পাৰিছা পাহৰি নাযাবা বিকাশ যে মই তোমাৰ সন্তানৰ মাক হ'বলৈ ওলাইছিলোঁ নাই পাহৰা আৰু তয়ো এইটো পাহৰি নাযাবি যে তোৰ এবৰ্চনৰ কাৰণে মই কিমানখিনি টকা খৰচ কৰিবলগীয়া হ'ল চা প্ৰিয়া তোক মই ভালেৰে কৈছোঁ তোৰ আৰু মোৰ মাজত যিখিনি আছিলে সেইখিনি সকলো শেষ হৈ গ'ল আৰু মই এনেও এবাৰহে মাত্ৰ এজনী ছোৱালী ইউজ কৰোঁ তাৰ পাছত সেইজনী ছোৱালী মই ঘূৰিয়ে নাচাওঁ আৰু এইটো মোৰ পুৰণা ৰেকৰ্ড আৰু মোৰ ইমানবোৰ ৰেকৰ্ড গম পায়ো তই মোৰ কাষ চাপিছিলি গতিকে এইটো মোৰ ভুল নহয় তোৰ ভুল আৰু এটা কথা শুনি ল মোৰ সন্তানৰ মাক হ'বলৈ ওলোৱা তই প্ৰথমজনী ছোৱালী নহয় ইয়াৰ আগতো কেইবাজনীও আছে আৰু মোৰ সন্তানৰ মাক হ'বলৈ ওলোৱা প্ৰত্যেকজনী ছোৱালীকে মই এতিয়া কি বিয়া পাতি ফুৰিম নেকি সেইটো আশা বাদ দে ভাবিছিলোঁ মই এইবাৰ এইটো চিম চেঞ্জ কৰিবলগীয়া নহয় কিন্তু নহ'ব এইবাৰো মই এইটো চিম চেঞ্জ কৰিবই লাগিব হেল্ল' বিকাশ শুনাচোন এবাৰ মোৰ কথাটো শুনি লোৱা লাগিল বুজিছ আমি যি পাত শৰ এৰিছিলোঁ সেই পাত শৰ একেবাৰে ঠিক জেগাতে লাগিছে কি হ'ল তই যে আকৌ মনটো মাৰি আছ ক'তনো মোক মনটো মাৰি থকা দেখিলা মা মই ঠিকেই আছোচোন আৰু তুমিনো কি শৰপাত মৰাৰ কথা কৈছা কিয় তোৰ নবৌয়েৰৰ ভনীয়েকৰ কথা কৈছোঁ আকৌ এইখন ঘৰৰ পৰা তাইক খেদিবৰ কাৰণে মই যি বুদ্ধি চলাইছিলোঁ সেই বুদ্ধিতে কাম দিছে বুজিছ তাকে হেমা ঘৰখন কিবা মোৰ নিজৰ নলগা হ'ল এই বায়েক ভনীয়েক দুইজনী মিলি পেলাই যিদৰে এইখন ঘৰত ৰজা আৰু ৰাণীৰ দৰে থাকিবলৈ লৈছে নহয় মোৰ কিবা দেখিয়েই সহ্য নোহোৱা হৈছে সেই ৰজাই এতিয়া ৰাণীক এইখন ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিব তাইৰ মনত যি সন্দেহৰ পোকটো মই সুমুৱাই দিছিলোঁ সেই পোকটোৱে এতিয়া কামুৰিবলৈ ধৰিছে প্ৰথম অৱস্থাত একোকে ক'বই নোৱাৰি ভনীয়েকৰ কথা ভনীয়েকৰ ওপৰত তাই একেবাৰে সম্পূৰ্ণ বিশ্বাস আছে গিৰিয়েকক চকু মুদি বিশ্বাস কৰিব পাৰি তেহেঁতৰ কথা যে মই তেনেকৈ কৈছিলোঁ মুখে বেয়া বুলি কৈছিলে কিন্তু তই কিমান দিন সেই বিশ্বাস ধৰি ৰাখিব পাৰিলি গিৰিয়েকে বোলে তাইৰ ভনীয়েকক নিজৰ ভনীয়েক বুলি ভাবে সেই বুলিহে মোক আগতে কথা কয় এতিয়া নিজে সেইটো সন্দেহ কৰি লৈছে বাপেকে তুমিও বাৰু তোমাৰ পুতেৰৰ ওপৰত তেনেকুৱা এটা সন্দেহ কৰিব লাগেনে মা তোমাৰ নিজৰ ল'ৰাৰ ওপৰত বিশ্বাস নাই নেকি আছে মই মোৰ ল'ৰাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰিব পাৰোঁ কিন্তু কি কৰিবি ক সেইজনী কেনেকৈ খেদিবি এখন ঘৰৰ পৰা সেইকাৰণে এই পোকটো তোৰ সেই নবৌৰ মূৰত সোমোৱাই দিবই লাগিব আমি বোৰেতো তাইক ঘৰৰ পৰা খেদি পঠিয়াব নোৱাৰোঁ গতিকে তোৰ বায়ে নবৌয়েৰে সেই ভনীয়েকক নিজেই ঘৰৰ পৰা খেদি পঠিয়াব কি জানো সেইজনী থকাৰ কাৰণে মই তোৰ নবৌয়েৰক ভালকৈ গালি এটাও দিব পৰা নাই এদিন অলপ বেয়াকৈ কৈ আছিলোঁ সেইজনীয়ে আহি পেলাই শুনিলেহি তাৰ পাছত গম পাওঁ মোক যিখিনি কথা শুনালে নহয় সঁচা কথা ক'বলৈ গ'লে মোৰ অকণমান ভয়ো লাগে তাই যিজনীহে যখিনী নহয় কি কৰিব ঠিক নাই মোক তাই চুৰি দেখুৱাই ভয় খুৱাই থৈছে আৰু ক'ব নোৱাৰি নহয় আজিকালি ছোৱালী কেনেবাকৈ যদি সেইখন চুৰি মোৰ পেটত সোমোৱাই দিয়ে তেতিয়া তোমাক মই ইমান ভয়াতুৰ বুলি ভবা নাছিলোঁ মা তুমি তাইৰ কাৰণে ভয় কৰি পেলাই এইবোৰ কৰি আছা কিয় সেইটো কথা দেখোন তুমি দাদাক গৈ পেলাই কৈ দিয়া হ'লেও হয় দাদাই দেখোন নিজেই তাইক ঘৰৰ পৰা বাহিৰ কৰি দিলেহেঁতেন কেনেকৈনো ক ভুলটো মোৰ গাতহে আছিলে আৰু মই তোৰ নবৌয়েৰক যিখিনি বেয়া কথা কৈছিলোঁ তাই সেইবোৰ চব ভিডিঅ' ৰেকৰ্ডিং কৰি থৈছিলে মই যদি মোৰ ল'ৰাৰ আগত সেইটো কথা ক'লোহেঁতেন তেতিয়া তাই গৈ পেলাই সেই ভিডিঅ'টোৱে দেখাই দিলেহেঁতেন তাৰ পাছত মোৰ ল'ৰাই মুখে বেয়া পালেহেঁতেন আৰু মই নিবিচাৰোঁ মোৰ ল'ৰাই মোক বেয়া পাই মোৰ পৰা আঁতৰি যোৱাটো হ'ব দিয়া এতিয়া এইটো বুদ্ধিয়ে কাম দিছে নহয় চাবা এই 2 দিনৰ ভিতৰতে তাই কেনেকৈ এইখন ঘৰৰ পৰা যাবলগীয়া হয় মোৰ যে মনটো বহুত ফূৰ্তি লাগিছে জানা মা ফাইনেলি সেইজনী আমাৰ ঘৰৰ পৰা যাব এতিয়া ইমান ফূৰ্তি নকৰ যোনদিনাখন তাই সঁচাকৈ এইখন ঘৰৰ পৰা যাব সেইদিনাখন ফূৰ্তি কৰিবি বায়েকক পঢ়োতে মোৰ ল'ৰাৰ টকাকাল খৰচ হৈছেতো হৈছে এতিয়া ভনীয়েকজনীও তেটোত লাগিলেহি বায়েক ভনীয়েক দুইজনী লগ লাগি পেলাই মোক এইখন ঘৰত দমাই থ'ম বুলি ভাবিছিলে নহয় এতিয়া বাপেকে এনেকুৱা কৰি দিছোঁ যে তাই দুনাই এইখন ঘৰলৈ আহিবই নোৱাৰিব নিজৰ গিৰিয়েকৰ লগত সন্দেহ কৰাৰ পাছত কোনজনী বায়েকে আৰু ভনীয়েকক ঘৰলৈ মাতি পঠিয়াব চাল খেলিলে এনেকুৱাই খেলিব লাগে মা একেবাৰে গুৰিতে কাটি পেলাইছা হ'ব এইবোৰ কথা আৰু এতিয়া পাতি নাথাকিবি সেইজনীক দেখিছ নহয় আহি পেলাই গম পালে মানে ভিডিঅ'হে কৰিবহি আৰু আইদেউ ঘৰত থাকিলেহে ভিডিঅ' কৰিবহি ঘৰতেই নাই দাদাই আকৌ তাইক ক'ৰবালৈ উলিয়াই নিছে মই দেখিলোঁ নহয় এই মাত্ৰ গৈছে বাইকত দুইটা দেখিছ কিমান খৰচ কৰোৱাব আৰু এইজনীয়ে মোৰ ল'ৰাটোৰ মা মোৰ মনটো এতিয়াহে ভাল লাগিছে তুমি যে মোৰ কথা ভাবি আহিলা তই ফোনতে যেনেকৈ কান্দি মোক মাতিছ মইনো নাহি কেনেকৈ পাৰোঁ হ'ব দে এতিয়া মই আহিলোঁ নহয় তই একোকে চিন্তা নকৰিবি মই সকলোখিনি ঠিক কৰি দিম তোমাক কিন্তু মই এতিয়াহে কথা এটা কৈ দিওঁ মা মানুহৰ আগত তুমি মই তোমাক মাতি পঠিওৱা বুলি নক'বা তুমি নিজেই তাইক নিবলৈ আহিছোঁ বুলি ক'বা কিন্তু ডাঙৰ তোকো মই এটা কথা কওঁ তই যিবোৰ কথা মনলৈ আনিছ সেইবোৰ সকলোখিনি মিছা তই বাৰু তোৰ ভনীয়েৰকে তোৰ গিৰিয়েৰৰ লগত সন্দেহ কৰিব লাগেনে তই জানইচোন তাই কেনেকুৱা স্বভাৱৰ ছোৱালী তাই সহজতে কাকো আপোন কৰি ল'ব নোৱাৰে কিন্তু যাক তাই ভাল পায় আপোন কৰি লয় তেওঁক তাই মনে প্ৰাণে ভাল পায় নিজৰ বুলি ভাল পায় আৰু ভিনীহিয়েককো তাই নিজৰ ককায়েক হিচাপে ভাল পায় তই কিছুমান জাবৰহে মূৰত ভৰাই লৈছ মিছা সন্দেহ কৰিছ তই ভনীয়েৰৰ ওপৰত
কি মিছা কি সঁচা সেইটো মই নাজানো মা, কিন্তু তাইৰ কাৰণে মোৰ মানুহজনে মোক গুৰুত্ব দিয়াটো কমাই দিছে। আৰু এইটো ঠিক যে তাই যদি আৰু কেইদিনমান ইয়াত থাকে তেতিয়াহ'লে আমাৰ সংসাৰখনলৈ ধুমুহা নামি আহিব। আৰু মা, অকল মই নহয় মোৰ শাহুমায়ে সিহঁতৰ ওপৰত প্ৰথম সন্দেহ কৰিছিল, আৰু এতিয়া ননন্দেও কৰে। মায়ে প্ৰথমৰ পৰাই সিহঁতৰ কথা মোৰ আগত কৈ আছিল, নিজৰ সংসাৰখন বচোৱা বুলি মোক উপদেশ দি আছিল, কিন্তু মই তেখেতৰ কথা বিশ্বাস কৰি লোৱা নাছিলোঁ। কেনেকৈনো বিশ্বাস কৰোঁ নিজৰ ভণ্টি? কিন্তু এতিয়া যেতিয়া সদায় দিনে দেখি আহিছোঁ, শুনি আহিছোঁ, মোৰ সিহঁতৰ ওপৰত সন্দেহ উপজিছে মা। আৰু এতিয়া তাই আৰু মোৰ কাৰণে এইটোৱেই ভাল হ'ব যে তাই এইখন ঘৰৰ পৰা গুচি যোৱাটো। আৰু ইমান জোৰ কৰিও মই তাইক ঘৰলৈ পঠিয়াব পৰা নাই। তুমি মাতিছা বুলি কোৱাৰ পাছতো যোৱা নাই তাই। কিয়? তুমিয়ে ভাবি চোৱাচোন কথাটো। তই জানো কেতিয়াবা তোৰ মানুহজনক তোৰ ভনীয়েৰৰ প্ৰতি বেয়া দৃষ্টিৰে চোৱাটো দেখিছ, বা সিহঁতক কেতিয়াবা বেয়া অৱস্থাত ধৰা পেলাইছ? সেইকাৰণে কৈছোঁ ডাঙৰ, তই এইবোৰ ভুল ভাবিছ। সিহঁতক ঘৰত ধৰা পেলাবলৈ আপুনি সিহঁতক মূৰ্খ বুলি ভাবিছে নেকি বিয়নী? যে সিহঁতি ঘৰত এনেকুৱা কিছুমান কৰিব যাৰ কাৰণে আমি সিহঁতক ধৰা পেলাওঁ, সন্দেহ কৰোঁ। সি মোৰ ল'ৰা হ'লেও কম বিয়নী। অফিচৰ পৰা অহাৰ পাছত সি সদায় তাইক ক'ৰবালৈ উলিয়াই লৈ যায়। এই ভনীয়েকজনী অহা আজি ইমান দিন হ'ল, ভনীয়েকে তাক খটিয়াইও এপাক বাহিৰলৈ উলিয়াই নিব পৰা নাই, যিমান সি সেই খুলখালিয়েকক উলিয়াই নিছে। নহয় মা, তুমি দাদাক এনেই দুখ দিছা। দুখ দাদাৰ গাত নহয়, দুখ নবৌৰ ভনীয়েকৰ গাতহে। আচলতে তাইৰ চৰিত্ৰই বেয়া, সেইকাৰণে ভিনীহেকৰ লগতে নাপায় দেই, নিজৰ বায়েকৰ সংসাৰখনকে কেনেকৈ ধ্বংস কৰিবলৈ আহিলে তাই। আপোনালোকে চিন্তা নকৰিব বিয়নী, মই তাইক আৰু এখন দেখো এখন ঘৰত থাকিবলৈ নিদিওঁ। ডাঙৰ, তোক মই কথা দিছোঁ, অন্ততঃ তোৰ ভনীয়েৰৰ কাৰণে তোৰ জীৱনলৈ আৰু কেতিয়াও দুখ নামি নাহে। মা, তুমি ইয়াত কেতিয়া পালাহি? জানা, তোমালোকলৈ মোৰ বহুত মনত পৰি আছিলে, আৰু তোমালোকৰ কাৰণে বহুত ভাল খবৰ এটা। চুপ থাক আৰু এষাৰ কথা নকবি। তোৰ লাজ লগা নাই হা? নিজৰ ভনীয়েকজনী হৈ বায়েকৰ সংসাৰখন এনেকৈ ভাঙি থান বান কৰিবলৈ? কি কৈ আছা তুমি এইবোৰ মা? তই ইয়ালৈ মাত্ৰ এসপ্তাহ বা দুসপ্তাহৰ কাৰণে আহিছিলি, কিন্তু আজি 2 মাহ হৈ গ'ল। কি হ'ল? তোৰ ঘৰলৈ যাবলৈ খবৰেই নাইকিয়া হ'ল যে? তোক মই ফোন কৰিও ঘৰলৈ নিব নোৱাৰিলোঁ। কিয় মানুহ? তই বায়েৰৰ ঘৰত ফুৰিবলৈ আহিছিলি নে বায়েৰৰ লগত সতিনী খাটিবলৈ? হা? তুমি এনেকুৱা কথা এটা কেনেকৈ ভাবিব পাৰিলা মা? মোক ভাবিবলৈ বাধ্য কৰাইছ তই। মোকেই নহয়, এইখন ঘৰৰ সকলো মানুহকে তই ভাবিবলৈ বাধ্য কৰাইছ। সুধ বায়েৰক, তোৰ কাৰণে বায়েৰৰ জীৱনত কিমান অশান্তি হৈছে। বা মায়ে মোক যিবোৰ কৈছে সেইবোৰ তোৰ মুখৰ পৰা শুনিছে। তয়ো মোৰ বিষয়ে তেনেকৈ ভাব, ভিন্দৰ লগত মোক সন্দেহ কৰ। সন্দেহ কৰিবলৈ তই বাধ্য কৰালি মানুহ। একমাত্ৰ তোৰ কাৰণে মোৰ আৰু মোৰ মানুহজনৰ মাজত ব্যৱধান আহিছে। মোক মোৰ মানুহজনে গুৰুত্ব নিদিয়া হৈছে, অকল তোকেই বাহিৰলৈ লৈ যায়। মোৰ কথা ভাবিবলৈ তেখেতৰ সময় নাইকিয়া হৈছে। আৰু এইবোৰ কিয় হৈছে তইয়ে ক। আৰু একো নকবি বা, নহ'লে যে তই নিজৰ চকুত নিজেই তললৈ নামি যাবি। মই ভিন্দক নিজৰ দাদা হিচাপে ভাবোঁ আৰু সেই হিচাপে ভাল পাওঁ, কিন্তু তহঁতে আমাৰ এই পবিত্ৰ ককায়েক ভনীয়েকৰ সম্পৰ্কটো যে ইমান কলংকিত কৰি পেলাবি মই ভবাই নাছিলোঁ বা। তহঁতে মোক আৰু ভিন্দক সন্দেহ কৰাৰ কাৰণ এটাই ন, যে ভিন্দই মোক বাহিৰলৈ উলিয়াই নিছিল। কিন্তু কিয় নিছিল, কলৈ নিছিল, আজি মই সকলোখিনি তহঁতৰ আগত খুলি ক'ম। আচলতে তহঁতৰ ঘৰলৈ অহাৰ মোৰ উদ্দেশ্য বেলেগ আছিল বা। কি হে খুলখালি, ভালে ভালে আহি পালাহি? যেনে তেনে ওলালোহি আৰু ভিন্দু। মাজতে অকণমান খেলি মেলি হৈছিলে বাৰু, কিন্তু সুধি উলিয়াই দিলোহি। আপোনালোকৰ ঘৰলৈও কিন্তু অকণমান সোমাব লাগে দেই। কিয়? বাহিৰক থবলৈ আহিছিলা দেখোন। মানে বিয়া দিনাখনৰ কথা কৈছো, 3 দিন থাকিও গৈছিলা। ইমান সোনকালে পাহৰি গ'লা নে? নক'ব আৰু, সেইদিনাখন কইনা থ'বলৈ আহোঁতে আমি টোপনি অহা নাছিলোঁ জানো? তাতে ৰাতিখন ক'তনো ৰাস্তা মনত থাকে। আৰু ঘূৰি যাওঁতেও দেখোন সেই একেই, খুবাখুবি খাই ঘৰ যোৱা মানে আমাৰ 12টা নে 1টা বাজিছিলে। ইমান ৰাতিখন ঘৰলৈ গৈছোঁ, ৰাস্তাবোৰ একেবাৰে নেদেখিলোৱেই, ক'তনো মনত থাকিব। কথাটো নোহোৱাও নহয় বাৰু। পিছে এইবাৰ প্ৰথম আহিছা, 2 দিনমান থকাকে আহিছা নে কাইলৈকে সেই ঘৰলৈ যাওঁ বুলি ঠেং দাঙিবা? ভিন্দেউ, আচলতে মই 1 দিন বা 2 দিনৰ কাৰণে ইয়ালৈ অহা নাই, আৰু মই ঘৰত ইয়াত এসপ্তাহ বা 2 সপ্তাহ থাকিম বুলি মিছাকেই কৈ আহিছোঁ। মানে তুমি এইবোৰ কি কৈছা? মই বুজি পোৱা নাই। ভিন্দেউ, মোক আপোনাৰ ডাঙৰ সহায় এটা লাগে। আপুনি মোক সহায় কৰিবনে? আগতে কথাটো কোৱাচোন, যদি কৰিব পৰা সহায় হয় নিশ্চয় কৰিম, কিয়নো নকৰিম বাৰু। আচলতে ভিন্দেউ, মই কেইদিনমানৰ আগতে চাব ইন্সপেক্টৰৰ ৰিটেন টেষ্ট দিছিলোঁ, আৰু সেই টেষ্টত মই পাছ কৰিছোঁ। কি? ইমান ভাল খবৰ! দেখিছানে, এই ইমান ডাঙৰ ভাল খবৰটো বায়েৰে আজিলৈকে আমাক দিয়া নাই। ৰ'বা, এতিয়াই তাইক মই মাতি সুধিম। ভিন্দেউ ৰ'ব, তাইক নেমাতিব। আচলতে এইটো কথা মোৰ বাহিৰে অইন কোনেও গম নাপায়। মানুহ, ইমান ভাল খবৰটো তুমি সকলোৰে পৰা লুকুৱাই থৈছা কিয়? কাৰণ আছে ভিন্দেউ। দাদা আৰু দেউতাই মোক কোনো কাৰণতে পুলিচৰ চাকৰি কৰিবলৈ নিদিয়ে, কিন্তু মোৰ বহুত হেঁপাহ ভিন্দেউ। মোৰ সৰুৰে পৰাই এটাই সপোন আছিল যে মই ডাঙৰ হৈ এগৰাকী পুলিচ বিষয়া হ'ম। কিন্তু যেতিয়াই মই মোৰ সপোনৰ কথা ঘৰৰ মানুহৰ আগত কৈছিলোঁ, তেতিয়াই দেউতা আৰু দাদাই গৰুজি আহিছিলে। কোনো কাৰণতেই তেখেতসকলে মোক পুলিচৰ চাকৰি কৰিবলৈ নিদিয়ে।
তেখেতসকলৰ মতে ছোৱালী মানুহৰ পুলিচৰ চাকৰিত অকণো সুৰক্ষা নাই। দিনে ৰাতিয়ে ডিউটি কৰিব লাগে। আৰু গ্ৰেজুৱেশ্যন শেষ হোৱাৰ পাছত তেখেতসকলে মোৰ বিয়াৰ বাবেহে যা যোগাৰ চলাইছে। গতিকে এই খবৰটো মই তেখেতসকলক কেনেকৈ দিওঁ কওক ভিনদেউ। মই এতিয়াও নাজানো মই মোৰ সপোন পূৰণ কৰিব পাৰিম নে নোৱাৰোঁ, কাৰণ এতিয়াও ডাঙৰ ডাঙৰ 2টা টেষ্ট আছে। কিন্তু মই চেষ্টা কৰি চাব বিচাৰিছোঁ ভিনদেউ। তুমি চিন্তা নকৰিবা মানুহ, মই দেউতা আৰু দাদাক বুজাম, সিহঁতসকলে নিশ্চয় বুজিব। নাই নাই ভিনদেউ, এতিয়াই নালাগে। নাজানো মই এই 2টা টেষ্ট পাছ কৰিব পাৰিম নে নোৱাৰিম, আৰু যদিও পাছ কৰোঁ তেতিয়া পাছতে বুজাম তেখেতসকলক। কিন্তু এতিয়া একো নকওঁ সিহঁতক। ঠিক আছে, তুমি যিদৰে ভাবিছা সেইদৰে হ'ব বাৰু, কিন্তু এতিয়া মই কিদৰে সহায় কৰিব লাগে সেইটো কোৱা। আৰু 1.5 মাহমানৰ পাছতেই মোৰ ফিজিকেল টেষ্ট হ'ব, আৰু তাৰ কেইদিনমানৰ পাছত মেডিকেল টেষ্ট। এই 2টা টেষ্ট হোৱালৈকে মই ইয়াতেই থাকিব লাগিব ভিনদেউ, কাৰণ ঘৰত থাকি মই ফিজিকেল টেষ্টৰ কাৰণে দৌৰৰ প্ৰেক্টিছ কৰিবগৈ নোৱাৰিম। কাৰণ দৌৰৰ প্ৰেক্টিছ কৰিবলৈ গ'লেই দেউতা আৰু দাদাই মোক সন্দেহ কৰিব। সেইকাৰণে এই 2টা টেষ্ট হৈ যোৱালৈকে মই ইয়াতেই থাকিম বুলি ভাবিছোঁ ভিনদেউ। তুমি নিশ্চিন্ত মনে ইয়াত থকা মানুহ, আৰু তোমাৰ এই ক্ষেত্ৰত মোৰ পৰা যি সহায়ৰ প্ৰয়োজন হয় সেই সহায় সম্পূৰ্ণৰূপে পাবা। মই অফিচৰ পৰা অহাৰ পাছত সদায় তোমাক দৌৰৰ প্ৰেক্টিছৰ কাৰণে ফিল্ড এখনলৈ লৈ যাম। আমাৰ ঘৰৰ পৰা অলপ আঁতৰতেই ধুনীয়া ফিল্ড এখন আছে, তাতেই তুমি প্ৰেক্টিছ কৰিব পাৰিবা। ৰ'বা, মই তোমাৰ বাকো মাতি দিওঁ। নালাগে ভিনদেউ, বাৰ আগতো একো ক'ব নালাগে। কিন্তু কিয় মানুহ? মই ভাবোঁ বায়েৰে গম পালে তোমাৰ একো অসুবিধা নহয়। ভিনদেউ, বাক আপুনি যিমান দিন পাইছে তাতকৈ মই বহুত বেছি দিন পাইছোঁ। গতিকে মই ভালকৈয়ে জানো তাইক। আৰু এইবোৰ কথা তাইৰ আগত কোৱা মানে ডাইৰেক্ট গৈ দাদা আৰু দেউতাৰ আগত কোৱাহে হ'ব। তাইৰ মুখত একেবাৰে কথা নাথাকে ভিনদেউ। মোৰ এই ভাল খবৰটো তাইক গোটেইখন জনাই দিব। মই জানো অন্য নহ'লেও তাই মোৰ ওপৰত গৌৰৱ কৰিয়ে কথাবোৰ ক'ব। আৰু কাৰোবাৰ আগত যদি এইবোৰ কথা ওলাবলৈ হয় তেতিয়াহ'লে আপুনিতো জানেই, কথা মানেই বতাহ গৈ গৈ মোৰ দেউতা বা দাদাৰ কাণত পৰিবগৈ। আৰু মই কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই ভিনদেউ। তুমি এইটো ঠিকেই কৈছা বাৰু। জহ মাৰিবলৈ গৈ তাই কেতিয়া কাৰ আগত এইটো কথা কৈ দিয়ে ঠিক নাই। হ'ব দিয়া, তুমি নিশ্চিন্ত থাকা, বায়েৰেও একো গম নাপায়। মুঠতে তুমি এই 2টা টেষ্ট ভাল কৰি দিয়া। মানুহ, তুমি তোমাৰ যি সপোন আছে সেই সপোনটো পূৰণ কৰা, ময়ো সেইটোকে বিচাৰোঁ। থেংক ইউ ভিনদেউ। তেতিয়াহ'লে কাইলৈৰ পৰাই তুমি সাজু হোৱা। তোমাৰ এই ককায়েৰে তোমাৰ এই 2টা টেষ্ট পাছ কৰিবৰ কাৰণে যি কৰিব লাগে তাকেই কৰিব। তহঁতৰ ঘৰত থাকিয়েই মই বাকী 2টা টেষ্ট দিছিলোঁ বা, আৰু একমাত্ৰ ভিনদেউৰ কাৰণে মই এই 2টা টেষ্ট ভালকৈ পাছ কৰিব পাৰিলোঁ। আৰু আজি মোৰ নাম SI চিলেকশ্যন লিষ্টত আহিছে। অঁ বা, মই চাব ইন্সপেক্টৰৰ চাকৰি পালোঁ। আৰু ইমান দিনে মই তোমাৰ ভণ্টিক কেৱল প্ৰেক্টিছৰ কাৰণেই ঘৰৰ পৰা বাহিৰলৈ উলিয়াই নিছিলোঁ, আৰু তাইৰ যত্ন লৈছিলোঁ যাতে তাই সুকলমে 2টা টেষ্ট পাছ কৰিব পাৰে, সফল হ'ব পাৰে তাই। টিনা, আজি তোমালোকৰ লাজ লাগিছেনে নাই নাজানো, কিন্তু তোমালোকৰ কাৰণে আজি মই বৰ লাজ পাইছোঁ। মা আৰু ভণ্টিৰ কথা মই বাদ দিছোঁ, সিহঁতৰ কথা তুমিও ভালকৈ জানা। কিন্তু মই তোমাকহে আচৰিত মানিছোঁ টিনা। তুমি কেনেকৈ নিজৰ মানুহজন আৰু নিজৰ ভণ্টিৰ বিষয়ে এনেকৈ ভাবিব পাৰিলা? তাইক একো নক'ব ভিনদেউ, তাইৰ গাত অলপো দুখ নাই। যদি সেইদিনাখন মই আপোনাক তাইক এইবোৰ কথা ক'বলৈ মানা নকৰিলোহেঁতেন তেতিয়াহ'লে হয়তো আজি এইবোৰ নহ'লেহেঁতেনে। তই বাৰু তোৰ মাৰৰ পৰাও এইবোৰ কথা লুকুৱাব লাগেনে মানুহ? দেউতাৰ আৰু ককায়েৰে বাধা দিলেও তোৰ সপোন পূৰণৰ ক্ষেত্ৰত মই যে অলপো বাধা নিদিওঁ সেইটোতো তই জানই। মা, মই এইটোও জানো তুমি যে মিছা কথা ক'ব নাজানা। আৰু মোৰ কথা দেউতাহঁতে যদি কেতিয়াবা তোমাক সুধিলেহেঁতেন তুমি দেউতাহঁতক মিছা কথা ক'ব নাজানিলাহেঁতেন, ধৰা পৰি গ'লাহেঁতেন। আৰু সেইটো ভয়তে মই কাৰো আগত এইবোৰ কথা ক'ব বিচৰা নাছিলোঁ। মানুহ, তহঁতৰ ওচৰত মই যিবোৰ ভুল কৰিলোঁ জানো, 1000 বাৰ ক্ষমা খুজিলেও সেয়া ক্ষমা কৰি দিয়াৰ যোগ্য নহয়। তথাপিতো কওঁ, পাৰ যদি এই বায়েৰজনীক ক্ষমা কৰি দিবি। অ', বৰ ডাঙৰ ভুল হৈ গ'ল মোৰ। দেখিছা নবৌ, তুমি যে হেবেঙি হৈয়ে থাকিবা। ইহঁতে এতিয়া নিজকে বচাবলৈ বহুত মিছা কথা ক'ব, অভিনয় কৰিব। তুমি সেইবোৰত ভুল নাযাবা। যোনে যিয়েই নকওক, মই যি ভুল কৰিলোঁ সেই ভুল আৰু দুনাই নকৰোঁ। মই মোৰ নিজৰ ভণ্টিৰ ওপৰত সন্দেহ কৰিছিলোঁ, মানুহজনৰ ওপৰত সন্দেহ কৰিছিলোঁ। যি পাপ কাম মই এবাৰ কৰিলোঁ সেই পাপ কাম আৰু মোক কোনেও 2 নম্বৰ বাৰ কৰাব নোৱাৰে। তোৰ আমাৰ ওপৰত যি ভুল ধাৰণা আহিছিল সেই ভুল ধাৰণাবোৰ আনিবলৈ কোনে চেষ্টা চলাইছিল মই ভালকৈয়ে জানো বা। মই ভালকৈয়ে জানো মোৰ বাৰ মূৰত এইবোৰ কথা আপোনালোক দুজনীয়ে সুমুৱাইছিল। অঁ, সুমুৱাইছিলোঁ। তোৰ বাহিৰৰ মূৰত এইবোৰ কথা আমি দুজনীয়ে সুমুৱাইছিলোঁ। কাৰণ তোক আমি এইখন ঘৰৰ পৰা যিমান পাৰোঁ সোনকালে পঠিয়াব বিচাৰিছিলোঁ। তোৰ কাৰণে মই তোৰ বায়েৰক এষাৰো টান কথা ক'ব পৰা নাছিলোঁ। আৰু মোৰ ল'ৰাই তহঁতৰ কাৰণে কিমান খৰচ কৰিব, আৰু সেই খৰচবোৰৰ কাৰণে তোক এইখন ঘৰৰ পৰা খেদিবৰ বাবে এইবোৰ কৰিছিলোঁ। আৰু তাৰ কাৰণে তোক অকল চৰিত্ৰহীন কি তাতকৈও যদি তললৈ যোৱা কাম কৰিব লাগে কৰিব পাৰিলোহেঁতেন মই। আনৰ ছোৱালীক চৰিত্ৰহীনা সজাবলৈ যায়, কিন্তু নিজৰ ছোৱালীৰ ওপৰত চকু দিছেনে নাই? মোক যে আপুনি চৰিত্ৰহীনা সজাইছে, আপোনাৰ ছোৱালীক সুধি লওক আপোনাৰ ছোৱালীৰ চৰিত্ৰ কেনেকুৱা। ঐ ছোৱালী, মোক চম্ভালি কথা কবি। মোৰ ছোৱালীৰ বিৰুদ্ধে মই এষাৰো এনেকুৱা কথা সুধিব নিবিচাৰোঁ। মই এটাও মিছা কথা কোৱা নাই, মোৰ ওচৰত ইয়াৰ প্ৰমাণ আছে।
আৰু প্ৰমাণ গোটোৱাত মই কিমান ভাল সেয়া আপুনিও ভালকৈ জানে মা। সোধক ছোৱালীক কলেজৰ কোনটো ল'ৰাৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক আছিলে আৰু সেই সম্পৰ্ক কিমান দূৰ আগবাঢ়িছিলে যে তাৰ সন্তান তাই পেটতে নষ্ট কৰি থৈ আহিছিলে। প্ৰিয়া এইবোৰ কি কৈছে? ভণ্টি, মানুহে কোৱা কথাবোৰ কি সঁচা? নাই মা, এনেই কৈছে। দাদা তহঁতে এই কথা বিশ্বাস নকৰিবি, এই বহুত মিছা কথা কয়, এই সকলোবোৰ মিছা কথা কৈছে। মই জানিছিলোৱেই তই যে এনেকুৱাই অভিনয় কৰিবি। মা, আপুনি বৰ লোকৰ ছোৱালীৰ দুখগুণ খুচৰি ফুৰে নহয়। এতিয়া নিজৰ ছোৱালীৰ কুকাণ্ডবোৰ নিজ চকুৰে চাই ল'ব। আপোনাৰ হোৱাটছআপত মই ইয়াৰ উপযুক্ত প্ৰমাণ পঠিয়াই থৈছোঁ। এবাৰ ভালকৈ চাই ল'ব আৰু চিন্তা নকৰিব, সেই প্ৰমাণ মই মোৰ মোবাইলৰ পৰা ডিলিট কৰি পেলাইছোঁ। আপুনি যেনেকৈ আমাৰ কেৱল বেয়াটোকে চিন্তা কৰে, মই কিন্তু আপোনালোকৰ বেয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ। কাৰণ এইখন মোৰ বাৰ ঘৰ। যেনেকৈ আপোনালোকৰ সন্মান জড়িত হৈ আছে, তেনেকৈ মোৰ বাৰো সন্মান জড়িত হৈ আছে এইখন ঘৰত। বা ব'ল, আজি মোৰ কাৰণে বহুত ভাল দিন। এই ভাল দিনটোত তই কিবা ভাল বস্তু এটা মোক বনাই নোখোৱাবিনে? দাদা আৰু দেউতাই মোৰ এই ভাল খবৰটো কেনেকৈ মানে সেইটো মই নাজানো, কিন্তু এতিয়া এই সময়কণত মই মোৰ সপোন পূৰোৱা কথাটোত অকণমান ফূৰ্তি কৰিব বিচাৰিছোঁ। তই মোৰ লগ দিবিনে? কিয় নিদিম? ব'ল, তই ভাল পোৱা আটাইকেইটা বস্তু মই ৰান্ধি খুৱাম। আৰু দেউতা আৰু দাদাহে কি ক'ব সেইটো তই বাদ দে, সেইবোৰ আমি চম্ভালি ল'ম। ব'ল আমা, আমি এতিয়া পাকঘৰলৈকে যাওঁ। তই আজি মোক বৰ লাজত পেলালি অ'। তই যে এনেকুৱা এটা ভুল কাম কৰিবি মই সপোনতো ভবা নাছিলোঁ। সেইকাৰণে কি তোক হোষ্টেলত ৰাখি পঢ়ুৱাইছিলোঁ। তই যিটোকে বিচাৰিছিলি সেইটোকে তোৰ আগত হাজিৰ কৰিছিলোঁ, আৰু তাৰ প্ৰতিদান হিচাপে তই আজি আমাক এইটোকে উপহাৰ দিলি। সেইকাৰণে মই তোমাক আগৰ পৰাই কৈ আছিলোঁ মা, অকণমান নিজকে সলনি কৰা, ভাল পাবলৈ শিকা। তুমিতো তোমাৰ বোৱাৰী আৰু বোৱাৰী ঘৰৰ মানুহবোৰৰ দুখবোৰকেই খুচৰি আছিলা, আৰু এতিয়া চোৱা তোমাৰ ছোৱালীয়ে তোমাক আৰু মোক কি দান দিলে। আচলতে কি জানা মা, ভগৱানে সকলোখিনি চাই থাকে। তুমি যদি কাৰোবাক অন্যায় কৰিবা, তোমাৰ লগতো অন্যায়েই হ'ব। দাদা, মোৰ ডাঙৰ ভুল হৈ গ'ল। মই ভবাই নাছিলোঁ যে সি মোৰ লগত এনেকুৱাখন কৰিব। বহুত বিশ্বাস কৰি লৈছিলোঁ তাক মই। চুপ থাক, মোৰ ভণ্টি হোৱাৰ যোগ্যতা তই হেৰুৱাই পেলাইছ। মা, তুমিতো মোক বুজিবলৈ চেষ্টা কৰা। হ'বই লাগে বুজিছ, মোৰ লগত এনেকুৱা হ'বই লাগে। ফুলখালি, সঁচাকে তোমাক এইটো ড্ৰেছত বৰ ধুনীয়া লাগিছে দেই। মই আজি বহুত সুখী তুমি যে তোমাৰ সপোনটো পূৰণ কৰিব পাৰিলা। এয়া একমাত্ৰ আপোনাৰ কাৰণে সম্ভৱ হ'ল ভিনদেউ। মই মোৰ গোটেই জীৱনটোতেই এই ধাৰ পূৰণ কৰিব নোৱাৰিম। কোনোবা ভনীয়েকে বাৰু ককায়েকক ধাৰ পূৰণ কৰে নেকি? মই তোমাৰ কাৰণে যি কৰিছোঁ সেয়া এজন ককায়েক আৰু লগতে ভিনীহিয়েক হিচাপে দায়িত্ব। থেংক ইউ ফৰ এভৰিথিং ভিনদেউ। আৰু দেউতা আৰু দাদাই যে ইমান সহজতে মানি ল'ব সেইটো যে মই সপোনতো ভবা নাছিলোঁ। মই তোক কোৱা নাছিলোঁ জানো, তই তাৰ কাৰণে কোনো চিন্তা নকৰিবি, আমি সেইবোৰ চম্ভালি ল'ম। তুমি তোমাৰ লক্ষ্যত উপনীত হোৱা মানুহ, আৰু আমি তোমাৰ লগত যিবোৰ কৰিলোঁ তাৰ কাৰণে পাৰিলে আমাক মাফ কৰি দিবা। তোমাক এইটো ৰূপত দেখি মই আজি সঁচাকৈ আনন্দ পাইছোঁ। মই আপোনাৰ ওচৰত মাত্ৰ এটাই অনুৰোধ কৰিব বিচাৰোঁ মা, যে মোৰ বাক আপুনি বোৱাৰী নহয় নিজৰ ছোৱালী হিচাপে ৰাখে যেন। তুমি সেইটো কোনো চিন্তাই নকৰিবা মানুহ, যি ভুল কৰিলোঁ সেই ভুল মই আৰু দুনাই নকৰোঁ। আৰু প্ৰিয়া, তোমাকো কওঁ, এতিয়া বেলেগ ধান্দা বাদ দিয়া, মাত্ৰ ভালকৈ পঢ়া আৰু পঢ়ি শুনি সফল হোৱা। ময়ো তাকে ভাবিছোঁ, আৰু তোমাক দেখি মোৰ উৎসাহ বাঢ়িছেও। সঁচাকৈ মানুহবা, তুমি কিন্তু দেশৰ নাৰীসকলৰ কাৰণে আদৰ্শ হৈ পৰিবা। যা মানুহ, দেশৰ মানুহবোৰৰ কাৰণে ভাল ভাল কাম কৰি আগুৱাই যা।